নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? এয়া মই ঘৰত যাবলৈ ওলাইছোঁ। এয়া পেকিং হৈ গ'ল আমাৰ। এতিয়া 1 বজাত গাড়ী আছে, এতিয়া যাব লাগিব। আমি এতিয়া ওলাম আৰু ৰুমৰ পৰা। গাড়ীৰ ওচৰ পালোহি, এতিয়া গাড়ীত বেগখিনি ভৰাই ল'ব লাগিব, কাৰণ আমাৰ বেগ অলপ বেছি আছে। দাদাজনক মই দেখুৱাই আছোঁ যে আমাৰ বেগখিনি অলপ সন্মুখতে ৰাখক। আমি গাড়ীত উঠিলোঁ। 1 বজাৰ লগে লগে গাড়ী এৰিব আৰু। এতিয়া আমি ধুনীয়া ঠাইখনৰ মাজে মাজে আমাৰ যাত্ৰা আৰম্ভ কৰিম। আলংখন এখন সৰু ঠাই, কিন্তু দেখিবলৈ বৰ ধুনীয়া। আপোনালোকে দেখিছেনে কিমান ধুনীয়া ঠাই? আমি এতিয়া 9.5 ঘণ্টা জাৰ্ণি কৰিব লাগিব। আমাৰ এফালে ঘূৰি দিয়া, এফালে ঘূৰি দিয়া। ল'ব লাগিব। ক'ত লৈ জাৰ্ণি কৰাটো ইমান সহজ নহয়, তথাপিও আপোন মানুহবিলাকৰ কাষলৈ যোৱাটো এটা বেলেগ অনুভূতি হয়। তাই গান গাই গাই ডান্স কৰি তাই নিজৰ মাজতে এনেদৰে তাই সুখী হৈ আহে, কাৰণ তাইও এটা ফূৰ্তি লাগি থাকে। নিজৰ মানুহখিনি আইক ককাকক লগ পাব, ভায়েকক লগ পাব, সকলোকে লগ কিমান তাই মনত ফূৰ্তি। এয়া আমি ঘৰ আহি পাইছোঁহি। মানুহজনে নিব আহিলে। চেণ্টাৰৰ পৰা আমাৰ ঘৰলৈ 2 কিলোমিটাৰমান দূৰ হ'ব। বাটতে এটা ক্ৰচিং পাৰ হ'ব লাগে। ট্ৰেইন আহিছে, তাই 2টা ট্ৰেইন চাবৰ বাবে নালাগে। সেইখিনি 2টা কথা কি, 2টা নিজৰ মাজতে মজগুল। আন যে কোনোবা সিহঁতৰ কাষত আছে, সিহঁতি গমেই নাপায়। কিমান যে সিহঁতৰ কথা। এই সৰুকালৰ সময়খিনি এটা বহুত বেলেগ ধৰণৰ। কাৰণ সিহঁত 2টাই বহুত দিনৰ মূৰলৈ পায়, সেইকাৰণে সিহঁতি ইমানেই 2টাক দেখি ফূৰ্তি কৰে নহয়। আচলতে ওচৰৰ পৰা দেখিলেহে বুজি পোৱা যায় সিহঁতে যে 2টাক পাই কিমান সুখী। আমি ঘৰ পালোহি। যিমান কষ্টৰে আহিলেও আপোন মানুহবিলাকক লগ পালে এটা বেলেগ এনাৰ্জি আহি পৰে। আপোনালোকক পাছত লগ পাইছোঁ অন্য এটা ভিডিঅ'ৰে। আজিলৈ আহিছোঁ, বাই, শুভৰাত্ৰি।